সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত 434 কোটি টকা বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগ। স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন সোণোৱাল কছাৰী গণমঞ্চৰ। ধেমাজি প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে খৰব গণমঞ্চ। বিভিন্ন অস্তিত্বহীন ফাৰ্মৰ নামত পাৰিষদসকলে লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ সংগঠনটোৰ। পৰম্পৰাগত সাজপাৰৰ নামতো বহু কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ সোণোৱাল কছাৰী গণমঞ্চৰ। অতি দুৰ্ভাগ্যজনক বিষয় এই 400 কোটি টকা 434 কোটি 55 লাখ 23,000 টকাৰে সোণোৱাল কছাৰী জনসাধাৰণক কিন্তু আজিৰ তাৰিখলৈকে পৰিষদে একো উন্নতি কৰিব নোৱাৰিলে। অতি আশ্চৰ্যজনক বিষয়, যিটো সময়ত সোণোৱাল কছাৰী জনসাধাৰণে সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহে ভাবিছিল যে স্বায়ত্তশাসিত পৰিষদ এখন হ'ব আৰু সেই পৰিষদখনে সোণোৱাল কছাৰী জনসাধাৰণৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কাৰণে কাম কৰিব। পৰিষদখনৰ মূল উদ্দেশ্য আছিল যে মূল আত্মা আছিল যে সোণোৱাল কছাৰী জনগোষ্ঠীৰ আইডেণ্টিটি ৰক্ষা কৰা, সাংস্কৃতিক ক্ষেত্ৰত সোণোৱাল কছাৰী জনগোষ্ঠীটো আগবঢ়াই লৈ যোৱা, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা, অৰ্থাৎ আমাৰ যিটো সোণোৱাল কছাৰী জনগোষ্ঠীয় যিটো আইডেণ্টিটি সেই ৰক্ষা কৰিবৰ কাৰণে আমাৰ পৰিষদখন আমাৰ প্ৰয়োজন আছিল। গতিকে আমি আজি সাংবাদিক মহোদয়সকলৰ যোগেদি আমি এইটো কথা অভিযোগ কৰিব বিচাৰিছোঁ যে অতি পৰিতাপৰ বিষয়, 2005 চনত গঠন হোৱা স্বায়ত্তশাসিত পৰিষদে আজি 20 বছৰ ভৰি দিছে। মাজৰখিনি কথা আমি নকলোৱে। 2020-21 বৰ্ষত আৰু 23-24 বৰ্ষত সোণোৱাল কছাৰী জনসাধাৰণৰ কাৰণে সোণোৱাল কছাৰী জনসাধাৰণৰ ট্ৰেডিশ্যনেল ড্ৰেছ নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটিকৈ মুঠ 2 কোটি টকা খৰচ কৰা হ'ল পৰিষদে। 20-21 মই আকৌ কৈছোঁ, 20-21 বৰ্ষত 1 কোটি আৰু 23-24ত 1 কোটি টকাৰ মুঠ 2 কোটি টকাৰ পৰিষদে খৰচ কৰিছে। অতি দুৰ্ভাগ্যজনক বিষয়, যিখন পৰিষদৰ সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহে নিজৰ আইডেণ্টিটি ৰক্ষা কৰিবৰ কাৰণে আন্দোলন কৰি পৰিষদ আনিছিলোঁ, আজি তাৰ সেই আইডেণ্টিটি ৰক্ষা কৰিবৰ কাৰণে আমাৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ নিৰ্মাণ কৰিবৰ কাৰণে যি 2 কোটি টকাৰ খৰচ কৰা হ'ল, আজি অসমত সোণোৱাল কছাৰী সমাজত কোনো ড্ৰেছটো আপোনালোকে বিচাৰি নাপায়, ক'তো বিচাৰি নাপায়। কেৱল ড্ৰেছ নিৰ্মাণৰ নামত সূতা দিয়ে তেওঁলোকে সামৰিলে। ড্ৰেছটো কি হ'ব? ড্ৰেছটো নিৰ্মাণ কৰাৰ আগতে সূতা দিয়াৰ আগতে ড্ৰেছটো ঠিক কৰি ল'ব লাগিছিল। গতিকে কেৱল গামোচা নিৰ্মাণ কৰিবৰ কাৰণে বা আমাৰ ড্ৰেছটো নিৰ্মাণ কৰিবৰ কাৰণে 2 কোটি টকা খৰচ কৰাটো সোণোৱাল কছাৰী জাতিটোৰ কাৰণে অতি দুৰ্ভাগ্য।